বন্ধুসকল, এই গৰম দিনত আপোনালোকে দিনত কমচে কম ৬-৭ গিলাচ এনেকুৱা গিলাচত পানী খায়েই থাকিব। পাৰিলে ১০-১২ গিলাচ খাই দিব। গৰমত বেছি ঘাম ওলায়, পানীৰ পৰিমাণ বডিৰ পৰা ঘামেৰে ওলাই যায়, বডি ডিহাইড্ৰেশ্যন হ'বলৈ ধৰে। সেইকাৰণে পানী খাব লাগে। পানী অলপ চাই মেলি খাব, পৰিষ্কাৰ তাতে থাকে। ফিল্টাৰ পানী হ'লে ভাল হয়। আৰু যিবিলাক বন্ধুসকল খেতি বাতি কৰিবলৈ ওলাই যায়, ৰাতিপুৱা ঘৰৰ পৰা গৰু বাগানী কৰিবলৈ গুচি যায়, কিছুমান জংঘলত গুচি যায় খৰি কাটিবলৈ। তেওঁলোকেতো আৰু পানী লৈ ঘূৰি ফুৰিব নোৱাৰে। তেখেতসকলে কেনেকৈ পানীৰ পূৰণ কৰিব বুলি চিন্তা কৰিবলগীয়া। গতিকে এটা সময়ত ময়ো তেনেকৈ আছিলোঁ। গৰু ছাগলী বাগানী কৰিব গৈছিলোঁ, জংঘলত পথাৰত হাল বাইছিলোঁ। তেতিয়া মই কি কৰিছিলোঁ, যেতিয়া পথাৰত হাল বাওঁ, পথাৰত যেতিয়া পানী নৰ্দমা এটা দি পানী আহি থাকে, তেতিয়া চাব নোৱাৰি নৰ্দমা কিনাৰত অলপমান বালি হ'লেও জমি যায়, বালি জমি থাকে। য'ত বালি অলপ বেছিকৈ জমি থাকে তাত অলপমান গাঁত কৰি দিব, পানীৰ কিনাৰত গাঁত কৰি দিব। গাঁত কৰি পেলাই ধুনীয়াকৈ গাঁত খান্দি দিব, থাকিব। আধা ঘণ্টা বা 15-20 মিনিটৰ পিছত পানী ওলাই আহিব, তাৰপৰা জমি যাব। সেই পানীটো খাব। তেতিয়া আৰু ডাইৰেক্ট নলাৰ পানী খালে আপোনালোকৰ বেমাৰ হ'ব। গতিকে তেনেকৈ বালি য'ত জমি থাকিব নলা নৰ্দমাৰ ওচৰত, এই বালিটো অলপমান খান্দি দিব, তাতে পানী জমিব। সেই পানীটো ধুনীয়াকৈ খাই দিব। জংঘলত খৰি কাটিবলৈ যোৱাসকলে কি কৰিব, ঠিক তেনেকৈ নদীটো বিচাৰি পাব। ওচৰত নদী থাকিবই। সেই নদীৰ কিনাৰত বালি জমি থাকে, বালিত গাঁত খান্দিব, পানী জমি যাব, তাত পানী ওলাব নিজৰ আদি। সেই পানী খাব। সেইটো ফিল্টাৰ কৰা পানী নিচিনা অলপ হ'লেও পৰিষ্কাৰ হ'ব। অন্ততঃ বেমাৰ অকণ হ'লেও বাচিব। ডাইৰেক্ট যদি নৰ্দমাৰ পৰা নদীৰ পৰা পানীটো আপোনালোকে খাই দিয়ে, তেতিয়া আপোনালোকৰ পেটৰ বেমাৰ হ'ব। ডিহাইড্ৰেশ্যন হ'ব, এবডমিনেল পেইন হ'ব পাৰে, এমিবিয়াচিছ হ'ব পাৰে, ক্ৰনিক এমিবিয়াচিছৰ ফৰ্মেশ্যন হ'ব পাৰে, লিভাৰৰ প্ৰব্লেম হ'ব পাৰে, পেলুৰ প্ৰব্লেম হ'ব পাৰে। পেলু এমিবিয়াচিছ এইটো বহুত বেয়া বস্তু। গতিকে মই কোৱা ধৰণে কৰিব, অলপ হ'লেও স্বাস্থ্যটো ভালে থাকে। মই কৰিছিলোঁ তেনেকৈ। হাল বাই থাকোঁতে পথাৰত হাল বাওঁ। এই বাৰিষা দিনতো খেতি বাতি কৰিব লাগে। পথাৰত যেতিয়া য'ত পানী জমি থাকে পথাৰত, তাৰ কিনাৰ ওখ জেগাত অলপমান খান্দি দিব লাগে, কোদাল দি গাঁত এটা কৰি দিব লাগে। তাতে দেখিব মাটিৰ মাজেৰে পানী হ'লেও জমি যাব। পানীটো অলপমান পৰিষ্কাৰ হ'ব দিব, তাৰপৰা ওলাই ধুনীয়াকৈ খাই দিব পাৰিব। বেমাৰ অলপ হ'লেও বাচিব। ডাইৰেক্ট নলা নৰ্দমা বা পথাৰত জমা পানী খালে বেমাৰ হ'ব। গতিকে বন্ধুসকল, এইটো আপোনালোকৰ সুবিধাৰ কাৰণে কৈছোঁ, তেনেকৈ কৰিব। অলপ হ'লেও বেমাৰ বাচিবা। মই তেনেকৈ কৰিছিলোঁ, তেনেকুৱাই অলপ হ'লেও বাচি থাকিলোঁ। এতিয়া বৰ্তমানটো ভালেই আছোঁ। গতিকে আপোনালোকেও মই কোৱা ধৰণে কৰিব, অন্ততঃ বেমাৰৰ পৰা অলপ হ'লেও বাচি থাকিব। থেংক ইউ।